মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ তোমালোকক পলিটিকেল সায়েন্সৰ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ মেজৰ মাইনৰ বা জেনেৰিকৰ কেনেকুৱা কিতাপ ল'ব লাগিব সেই কিতাপখিনি লৈ তোমালোকৰ আগত আগবাঢ়ি আহিছোঁ। এতিয়া প্ৰথম যিখন কিতাপ দিছোঁ আণ্ডাৰষ্টেণ্ডিং পলিটিকেল থিয়ৰী, এখন হৈছে মেজৰ ফাৰ্ষ্ট সেমিষ্টাৰ ইংলিছ মিডিয়ামৰ কিতাপ। গতিকে ইংলিছ মিডিয়ামতো কেইবাখনো কিতাপ ওলাইছে, তোমালোকে চাই ল'ব পাৰা। যিসকলে ইংলিছ মিডিয়ামত পলিটিকেল সায়েন্সত মেজৰ লৈছে সেইখনো ল'ব পাৰা। লগতে আৰু কিতাপ আছে, মই দি আছোঁ, তোমালোকে চাবা। এইখন হৈছে মাইনৰ ৰাজনৈতিক তত্ত্বত অৱধাৰণা আৰু বিৱৰ্তন। ফাৰ্ষ্ট সেমিষ্টাৰত যিসকলে মাইনৰ পেপাৰ পঢ়িব বিচাৰিছা, এখন হৈছে মাইনৰ পেপাৰ। গতিকে তোমালোকৰ ডক্টৰ দীপেন দাসৰ এখন হৈছে মাইনৰ কিতাপ ওলাইছে। গতিকে একেখন কিতাপকে বিভিন্ন ৰাইটাৰে কিতাপ উলিয়াইছে। গতিকে তোমালোকে সেইখিনি চাই ল'বা। যিকেইখন মই তোমালোকৰ পলিটিকেল সায়েন্সৰ বিষয় শিক্ষকৰ লগত আলোচনা কৰি যিকেইখন কিতাপ তেওঁলোকে মোক দিছে সেইকেইখনৰ ইনফৰ্মেশ্যনে মই তোমালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে এইখিনি চাবা। আৰু লগতে তোমালোকে কিতাপ কিনিব যাওঁতে বজাৰত বিচাৰিবা আৰু কিবা আছে নেকি, তেতিয়া তোমালোকে নিজে কম্পেয়াৰ কৰি চাব পাৰিবা। লগতে এখন হৈছে মেজৰ ইংলিছ মিডিয়ামত আণ্ডাৰষ্টেণ্ডিং পলিটিকেল থিয়ৰী, এখনো এখন ইংলিছ মিডিয়ামৰ মেজৰ পেপাৰ। গতিকে তোমালোকে চাই ল'বা, দুইখন কম্পেয়াৰ কৰি চাবা। এইখন হৈছে ৰাজনৈতিক তত্ত্বৰ ধাৰণা আৰু বিৱৰ্তন। এইখন হৈছে তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ মাইনৰ পেপাৰ। যিসকলে ফাৰ্ষ্ট সেমিষ্টাৰত পলিটিকেল সায়েন্স মাইনৰ হিচাপে পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে হৈছে ৰাজনৈতিক তত্ত্বৰ ধাৰণা আৰু বিৱৰ্তন। গতিকে কিতাপখিনি দেখি তোমালোকে ধৰিব নোৱাৰিব পাৰা ওপৰত, কিন্তু কোনটো সেমিষ্টাৰৰ হয় আৰু মাইনৰ নে মেজৰ নে জেনেৰিকৰ হয় গোটেই কথাখিনি লিখা থাকে। গতিকে ওপৰৰ বস্তুখিনি তোমালোকে ভালকৈ চাই ল'বা। এখন হৈছে ফাৰ্ষ্ট সেমিষ্টাৰৰ মাইনৰ কাৰণে কিতাপ, এখন হৈছে ৰাজনৈতিক তত্ত্বৰ ধাৰণা আৰু বিৱৰ্তন। তাৰপাছত এখন হৈছে ৰাজনৈতিক তত্ত্ববোধ আণ্ডাৰষ্টেণ্ডিং পলিটিকেল থিয়ৰী। এখন হৈছে তোমালোকৰ প্ৰথম ষান্মাসিকৰ ফাৰ্ষ্ট সেমিষ্টাৰ মেজৰ পেপাৰ। এখন তোমালোকৰ এখন কিতাপ আছে, এখন অসমীয়া মিডিয়ামত যিসকল আছে সেইখনে তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰত ল'ব পাৰা। লগতে এখন হৈছে থাৰ্ড সেমিষ্টাৰ, যিহেতু মেজৰ পেপাৰ দুখন লাগিব, থাৰ্ড সেমিষ্টাৰ মেজৰ পেপাৰ এখন হৈছে এখন ৰাজনৈতিক দৰ্শন, এখন ল'ব পাৰা। লগতে এইখন হৈছে ফাৰ্ষ্ট সেমিষ্টাৰত জেনেৰিক পেপাৰ, গ্ৰাম্য উন্নয়নৰ মৌলিক ধাৰণা। এখন হৈছে ফাৰ্ষ্ট সেমিষ্টাৰৰ জেনেৰিক পেপাৰ। কোনোবাই যদি ফাৰ্ষ্ট সেমিষ্টাৰত জেনেৰিক হিচাপে ল'ব বিচাৰিছে তেতিয়াহ'লে এখন ফাৰ্ষ্ট সেমিষ্টাৰৰ জেনেৰিক পেপাৰ। আৰু লগতে যিহেতু তোমালোকৰ দুখন মেজৰ পেপাৰ লাগে আৰু এখন দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্বৰ ইতিহাসৰ প্ৰেক্ষাপট, এখন থাৰ্ড সেমিষ্টাৰ তোমালোকৰ মেজৰ পেপাৰ এখন। তাৰপাছত এফালে তোমালোকক আৰু এখন দিয়া হৈছে, এখন হৈছে মাইনৰ পেপাৰ ডেভেলপমেণ্ট প্ৰচেছ এণ্ড ছ'চিয়েল মুভমেণ্ট ইন কণ্টেম্পৰেৰী ইণ্ডিয়া, এখন মাইনৰ পেপাৰ হৈছে থাৰ্ড সেমিষ্টাৰৰ। তাৰপাছত এখন হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্বৰ ইতিহাসৰ প্ৰেক্ষাপটসমূহ, আৰু এখন হৈছে তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ প্ৰথম কাকতখন মেজৰ কাকত। যিহেতু তোমালোকৰ C3 C4 দুখন কাকত লাগিব। কিতাপখিনি অলপ খেলি মেলিকৈ দিয়া হৈছে, কিন্তু তোমালোকে বস্তুখিনি চাই ল'বা কোনখন পেপাৰ বা কোনখন কিতাপ কোনটো সেমিষ্টাৰৰ কাৰণে লাগে, মাইনৰ নে মেজৰ হয়। গতিকে সেইখিনি তোমালোকে মিলাই চাবা। আৰু লগতে তোমালোকক মই ভিডিঅ'টো এইটো কাৰণেই বনাইছোঁ যে যিহেতু তোমালোকৰ আগৰ যিটো ছিষ্টেমত 100 মাৰ্কছৰ পেপাৰখন 80+20 আছিলে, এতিয়া কিন্তু তোমালোকৰ 60+40 হ'ল। অৰ্থাৎ 60 মাৰ্কছ তোমালোকৰ ৰিটেন হ'ব আৰু 40 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট হ'ব। আৰু সেই 40 মাৰ্কছৰ তোমালোকৰ দুটা 10 মাৰ্কছৰ ছেশ্যনেল এক্সাম হ'ব, আৰু বাকী 20 মাৰ্কছৰ ভিতৰত গ্ৰুপ ডিছকাশ্যন হ'ব, ছেমিনাৰ হ'ব বা কুইজ হ'ব। সেইটো টিচাৰৰ ওপৰত ডিপেণ্ড কৰিব কি হ'ব। আৰু প্ৰত্যেকখন কিতাপতে তোমালোকৰ চিলেবাছবোৰ পাবাই। সেইকাৰণে মই চিলেবাছবোৰ তোমালোকৰ আগত দাঙি ধৰা নাই, কাৰণ কেইবাখনো পেপাৰ দিয়া হৈছে। গোটেই চিলেবাছখিনি দিলে তোমালোকৰ খেলি মেলি লাগিব। যদি চিলেবাছখিনি লাগে এক্সট্ৰাকৈ মই পুনৰ ভিডিঅ' এটা বনাম বাৰু। এতিয়া জাষ্ট তোমালোকক মই ৰেফাৰেঞ্চ বুকবোৰ দিব বিচাৰিলোঁ, আৰু লগতে এটা ইনফৰ্মেশ্যন দিব বিচাৰিলোঁ যে 100 মাৰ্কছৰ যিখন পেপাৰ, সেই পেপাৰছৰ পেটাৰ্ণটো আগত কৈছে, আগৰ পেটাৰ্ণটো 80+20 আছিলে আৰু এতিয়া হ'ল 60+40 হ'ল। সেই পেটাৰ্ণটো চেঞ্জ হ'ল। আৰু লগতে এটা কথা কওঁ, ফাৰ্ষ্ট সেমিষ্টাৰত আগতে 7খন পেপাৰ পঢ়িবলগীয়া হৈছিলে টোটেল, আৰু এতিয়া কিন্তু তোমালোকে 6খন পঢ়িব লাগিব। 6খন কেনেকৈ পঢ়িব লাগিব, তাৰমানে আগতে কি হৈছে VSC 1 আৰু VSC 2 আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু হেল্থ এণ্ড ৱেলনেছ দুইখনে কম্পালচৰি আছিলে, কিন্তু এইবাৰৰ পৰা তোমালোকৰ যিকোনো এখন ল'লেই হ'ব, যিকোনো এখন চুজ কৰিলেই হ'ব। আৰু যিহেতু যিকোনো এখন চুজ কৰা মানে তোমালোকৰ কি হ'ব, এখন পেপাৰ কমি যাব। টোটেল তোমালোকৰ 6খন পেপাৰ হ'ব আৰু তোমালোকৰ 20 ক্ৰেডিট হ'ব। ঠিক তেনেধৰণে থাৰ্ড সেমিষ্টাৰতো আগতে 7খন পেপাৰে আছিলে তোমালোকৰ আগৰ চিলেবাছৰ মতে, কিন্তু এতিয়া ৰিভাইজ চিলেবাছৰ মতে কি হৈছে, তোমালোকৰ 6খন পেপাৰ হ'ব। আৰু এই 6খন পেপাৰত তোমালোকৰ কি হ'ব,
যিখন AAC পেপাৰ আছিলে সেই AAC পেপাৰখন কমপ্লিটলি উঠাই দিয়া হ'ল গতিকে তোমালোকৰ দুখন মেজৰ পেপাৰ হ'ব থাৰ্ড ছেমিষ্টাৰ এখন জেনেৰিকৰ পেপাৰ হ'ব এখন মাইনৰ পেপাৰ হ'ব এখন VSC যিখন তোমালোকৰ ডিজিটেল ফ্লুৱেঞ্চি আছে আৰু এখন টেকন'লজিৰ ওপৰতে আছে আৰু তোমালোকৰ আৰু যিখন স্কিল এনহেন্সমেণ্ট কোৰ্চ এখন তোমালোকে কলেজত যিখন চুজ কৰিছে সেইখনে গতিকে দুইটা ছেমিষ্টাৰতে এতিয়া তোমালোকে ছখন পেপাৰ পঢ়িব লাগিব গতিকে তোমালোকে টোটেল 20 ক্ৰেডিট পঢ়িব লাগিব গতিকে লগতে এইটো ইনফৰমেশ্যন দিলোঁ আৰু প্ৰতিখন কিতাপতে লগতে কিতাপখনৰ বেতুপাতটো লুটিয়ালেই তোমালোকে পাবাই চিলেবাছখন থাকিবই আৰু গতিকে কিতাপখিনি তোমালোকে লৈ ল'বা আৰু বজাৰত যাওঁতে সদায় তোমালোকে কিতাপ কেইবাখনো কিতাপ চাই ল'বা এইখিনিতো তোমালোকক দিছিলোঁ এইখিনি ইনফৰমেশ্যন পালা এইখিনিও চাবা আৰু লগতে যদি বেলেগ কিতাপ ওলাইছে নিজে কম্পেয়াৰ কৰি তোমালোকে ল'বলৈ চাবা যিখন কিতাপে বেছি তোমালোকৰ কাৰণে সহজ যেন লাগে সেইখনেই ল'বা ধন্যবাদ